লোকসভা নিৰ্বাচনৰ সবিশেষ সামৰি সমষ্টিয়ে ভ্ৰমণ কৰি ইলেকশ্যন এক্সপ্ৰেছ আহি উপস্থিত হৈছে এইবাৰ লখিমপুৰ সমষ্টিত। ডিডি অসমৰ নিৰ্বাচনী বিশেষ অনুষ্ঠান ইলেকশ্যন এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। মই দয়াল কৃষ্ণনাথ আহি উপস্থিত হৈছোঁ 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিত। জানিবলৈ চেষ্টা কৰিম ৰাইজৰ মতামত আৰু কেনেধৰণে বলিছে নিৰ্বাচনী বতাহ। আহকচোন আমি চাওঁ লখিমপুৰৰ সবিশেষ। উজনি অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে লখিমপুৰ লোকসভা সমষ্টি। ধেমাজি, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ মুঠ 9টা বিধানসভা সমষ্টিক সামৰি গঠন হৈছে লখিমপুৰ লোকসভা সমষ্টি। ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা সমষ্টিক সামৰি লখিমপুৰ সমষ্টি গঠন হৈছে, য'ত ধেমাজি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসম চৰকাৰৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমষ্টিটোত মুঠ 15,66,241 গৰাকী ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 7,81,794 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 7,84,447 গৰাকী। 2014 চনত মুঠ ভোটদানৰ পৰিসংখ্যা আছিল 77.74%, য'ত পুৰুষৰ ভোটদানৰ পৰিসংখ্যা 79.97% আৰু মহিলাৰ 77.58%। আনহাতে 2019 চনত মুঠ ভোটদানৰ পৰিসংখ্যা আছিল 75.10%। ইয়াৰে পুৰুষৰ পৰিসংখ্যা আছিল 75.12% আৰু মহিলাৰ ভোটদানৰ পৰিসংখ্যা আছিল 75.8%। আমি আহি উপস্থিত হৈছোঁ এখন গাঁও, যিখন গাঁও বানাকান্ত আৰু যিখন গাঁৱত আছে ঐতিহ্য, নিজৰ সংস্কৃতি। সেইখন গাঁও হ'ল 2 নং আজাৰগুৰি, 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত 2 নং আজাৰগুৰি গাঁও, যিখন গাঁৱত নিজৰ পৰম্পৰা সংস্কৃতিৰে তেখেতসকলে বসবাস কৰিছে সমিল মিলেৰে। আমি জানিবলৈ চেষ্টা কৰিম যে বিহুৰ এই আনন্দ উৎসৱৰ মাজত আহি থকা আন এটি বিহু লোকসভা নিৰ্বাচনত তেখেতসকলৰ ভূমিকা কি হ'ব বা এই বিষয়ে তেখেতসকলে কি ক'ব বিচাৰে। আপোনালোকে যে আজি বোকা বিহুটো পাতিলে, কেতিয়াৰ পৰা পাতিছে, কিয় পাতিছে, কেনেকে ধৰণে কওকচোন। প্ৰবাদ আছে যে গাত বোকা সানিলে গাৰ চৰ্মৰ ৰোগ নিৰাময় হয়, সেই অনুসৰি আমি এই বিহু অতীজৰ পৰা পালন কৰি আহিছোঁ। আপুনি আগত যিটো ইলেকশ্যন 19 তাৰিখে আহিছে, কি কৰিব তাত? আমাৰ সমাজ একত্ৰ হৈ আছে, ভোট দিবৰ কাৰণে সকলোৱে উদ্যমতা হৈ আছে আৰু চৰকাৰে যি চৰকাৰক দিব লাগে সেইটো একতাপূৰ্ণ হৈ আছে আৰু সেই চৰকাৰ আমাৰ ৰাইজে চৰকাৰ পাতিব আৰু সকলোৱে সুস্থ শৰীৰে ভোট দি জয়যুক্ত কৰাব। আগৰ পৰাই ভোট দি আহিছোঁ, আমি এতিয়াও দিম। আমি সকলো জনসাধাৰণক আমি অনুৰোধ কৰিম যে গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে 100% ভোটৰ প্ৰয়োজন। তেতিয়া এখন সুস্থিৰ চৰকাৰ হ'ব, যিখন চৰকাৰ হ'লে নিশ্চয় আমি উন্নয়নৰ দিশত আমি আগবাঢ়িব পাৰিম। মই আজি উপস্থিত হৈছোঁ এখন বিশেষ গাঁও, যিখন গাঁও 1963 চনত স্থাপিত হৈছিলে আৰু এই গাঁওখন সম্পূৰ্ণ প্ৰাক্তন সৈনিকৰ গাঁও। 1962 চনৰ যি চীন আৰু ভাৰতৰ যুদ্ধ হৈছিলে, তাৰ পাছতে এই প্ৰাক্তন সৈনিকসকলক আনি ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছিলে, মাটি আবণ্টন কৰিছিলে, তেখেতলোকে ঘৰ বনাই ইয়াত আছিলে। কালক্ৰমত এই পৰিয়ালবিলাক বৃদ্ধি হৈ এতিয়া প্ৰায় 200ৰো অধিক পৰিয়াল আছে এইখন গাঁৱত। এইখন গাঁও হ'ল অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, ৰঙানদী সমষ্টিৰ অন্তৰ্গত এখন প্ৰাক্তন সৈনিকৰ গাঁও। এজোপা সুন্দৰ আহঁত গছ, পিপল গছ সুন্দৰকৈ পকী কৰি থৈছে আৰু গৰমৰ সময়ত আহি ইয়াত সকলোৱে বহে আৰু সন্ধ্যা বা যেতিয়া কোনো প্ৰয়োজন হয়, ইয়াত কোনোবাই যদি আলোচনাও কৰিব লাগে, সকলোৱে ইয়াত বহে। তেখেতসকলে ইয়াতে মনৰ ভাৱ প্ৰকাশ কৰে ইজনে সিজনৰ লগত। আজিও আমাৰ মাজত এনেধৰণে বহি আছে বহুকেইজন শিক্ষিত যুৱক, প্ৰাক্তন সৈনিক আৰু প্ৰাক্তন সৈনিকৰ পৰিয়ালৰ বিভিন্নজন মহিলা। মই কি বিচাৰো এনেকুৱা যে ভোট হৈ আছে 19 তাৰিখ দিন, ভালকে সোচি একদম অসমে বেশ বাকি নাজানে যে একদম ভালকে কাক দিলে কি হ'ব, কি এইটো বিচাৰি যোন চৰকাৰ আমাক যে ভাল হয়। আপুনি কওকচোন এই গাঁওখনৰ বিষয় লৈ আপুনি কি হ'ব বিচাৰে, গাঁওখন ডেভেলপ কেনেকে হ'ব বিচাৰে? আপোনালোক চৰকাৰৰ ওচৰত এইটোৱে যে প্ৰাৰ্থনা আমাৰ যে তেওঁলোকে যিজনে চৰকাৰ নাহক আমাৰ ওচৰত যেনেকে প্ৰাক্তন সৈনিকৰ গাঁও হয়, যেনিবা টুৰিষ্ট হাব এটা বনিব লাগে
আৰু যিজন চৰকাৰ আহিব আমাৰ ফালে ভাল দৃষ্টিৰে আৰু উন্নতভাৱে এইটো প্ৰাক্তন সৈনিকৰ গাঁও হয় তেওঁলোকে চাব। আপুনি ভোটাৰসকলক কি ক'ব বিচাৰে? ভোটাৰসকলক এইটোৱে ক'ম, এইটোৱে এপিল আছে মোৰ তৰফৰ পৰা। আগন্তুক 19 তাৰিখত যিটো হ'বলগীয়া নিৰ্বাচন, এই নিৰ্বাচনত চবেই নিজৰ নিজৰ ভোট কেন্দ্ৰত গৈ নিজৰ বিবেক হিচাপে নিজৰ ভোটটো প্ৰদান কৰে যেন। আৰু চবকে মই অনুৰোধ কৰিছোঁ এই ভোটটো চবেই দিব, যিহেতু আপুনি যিমানেই ব্যস্ততা নাথাকক, যিমানেই বাহিৰত নাথাকক, চবেই ওলাই আহি এই ভোটখন দি দিব। এইটোৱে মোৰ ৰাইজক মোৰ তৰফৰ পৰা এপিল। আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম এজন প্ৰাক্তন সৈনিক, যিজন সৈনিকে 18 বছৰ বয়সত দেশ মাতৃ উৎসৰ্গিত কৰি ভাৰতৰ বিভিন্ন জেগাত গৈ পেলাই দেশ মাতৃ সুৰক্ষাৰ কাৰণে কাম কৰিছিলে। মুঠতে ভোট দিয়াটো আমাৰ উদ্দেশ্য হ'ল চৰকাৰ গঠন কৰে। ভোটটো দিয়া আমি সদায় দি থাকোঁ। মানে মানে বহুত পাৰ্টি আহে যে আপোনালোকে আমুকা কাম কৰি দিম, তামুকা কাম কৰি দিম। তো মানে এনেকৈ ধৰণে আৰু আমিতো যেনেকৈ যাক ভোট দিব লাগে আমি দি আছোঁ। আমি ইতিমধ্যে আহি পেলাই উপস্থিত হৈছোঁ নাওবৈচা বিধানসভা সমষ্টিত। ইয়াত উপস্থিত আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা। তেখেতে আগতো সাংসদ আছিলে, তেখেতৰ মনৰ কথা আমি জানিবলৈ বিচাৰিছোঁ। আমি কথা পাতিম তেখেতৰ সৈতে। এতিয়া ৰোড মেপ বনাই একেবাৰে শেষ পৰ্যায় পালোগৈ, কাৰণ আমাৰ যিখিনি আমি এটা চিডিউল বনাইছিলোঁ কেম্পেইনৰ কাৰণে, সেই চিডিউল আমি প্ৰায় বিহু আগতে শেষ কৰিলোঁ। আৰু এতিয়া আমি অতিৰিক্তভাৱে কিছুমান জেগাত আমি মিটিংবিলাক কৰিছোঁ যাতে আৰু ৰাইজক লগ পোৱাব পৰা যায়। এই অঞ্চলৰ কাৰণে এখন ডাঙৰ মিটিং আমি অলৰেডি কৰি গৈছিলোঁ, তো ইয়ালৈকে আকৌ মাতিলে, গতিকে সেইকাৰণে আজি বিহুৰ দিন, ৰাইজক অকণমান বিহুৰ শুভেচ্ছাও জনাবলৈ আহিলোঁ। আমাৰ দলৰ কৰ্মকৰ্তা, মিত্ৰজোঁটৰ কৰ্মকৰ্তা সকলোৱে খুব বেছি মই উৎসাহিত দেখিছোঁ, আৰু প্ৰতিটো জেগাতে সুন্দৰভাৱে তেওঁলোকে মিলি ৰাইজৰ কাষ চাপিবৰ কাৰণে সক্ষম হৈছে, আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত আমি সঁহাৰি দেখিছোঁ। যোৱাকালি আমি ঢকুৱাখানাৰ বিহুৰ দিনাখনে আমি মিটিং কৰিছিলোঁ, য'ত 100% মানে অসমীয়াৰ লোকেৰে মানে সুস্থ এটা জেগা, তাতেই 20,000তকৈ অধিক লোকে মানে সেই মিটিংখনলৈ আহি মুখ্যমন্ত্ৰীক উৎসাহিত কৰিছিল। তো চাওক, মই ইণ্ডিভিজুৱেলি প্লেন কৰিবলগীয়া কোনো ছিষ্টেমটো নাথাকে। আমাৰ যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বহুত প্লেন ইতিমধ্যে তেওঁ যোৱাৰ 10 বছৰ কাৰ্যকাললৈ বনাইছিলে, আৰু সেইখিনি আমি এক্সিকিউট কৰাৰ কাৰণেহে আমি বেছিকৈ আমাৰ কৰণীয়খিনি থাকে। বিশেষকৈ আমি গ্ৰাম সভাবিলাক বেছি এটেণ্ড কৰিব লাগে। এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি আছে, যাতে আমাৰ এৰিয়াবিলাকত আমি সোনকালে এইটো যাতে ৰাইজলৈ দিব পাৰোঁ, সেইটোত মই বেছি ফ'কাছ কৰোঁ। আগন্তুক লোকসভাৰ নিৰ্বাচন, কেউফালে প্ৰচাৰ চলিছে, আৰু সচেতন মহলে সকলোৱে অনুৰোধ জনাইছে যে আপোনালোকৰ ভোট প্ৰদান কৰক, 100% ভোট প্ৰদান কৰক। আৰু এইবাৰ নতুনকৈ বহুত ছাত্ৰ ছাত্ৰীয়ে ভোট প্ৰদান কৰিবৰ কাৰণে ভোটাধিকাৰ পাইছে, অধিকাৰ তেখেতসকলে পাইছে। আৰু আমি জানিবলৈ চেষ্টা কৰিম যে তেখেতসকলৰ অনুভৱ। বহুখিনি ছাত্ৰ ছাত্ৰী আছে ওম প্ৰকাশ দণ্ডীয়া মহাবিদ্যালয়, লখিমপুৰ জিলাৰ পানীগাঁৱৰ। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে নতুন ভোটাৰ হিচাপে যি তেখেতসকলে পালে, অধিকাৰ পালে, কেনেকুৱা অনুভৱ হয় বা কি ক'ব বিচাৰে ভোটাৰসকলক? ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু এখন ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মই সুখী অনুভৱ কৰিছোঁ। এইবাৰ প্ৰথম ভোটাধিকাৰ মানে এবাৰ লাভ কৰিছোঁ। সকলোকে আহ্বান কৰিছোঁ যাতে তেওঁলোকে মানে বিবেকেৰে ভোটটো দি যাতে ভাৰতবৰ্ষ এখন সুস্থিৰ গণতান্ত্ৰিক দেশ সৃষ্টি কৰাত মানে আগভাগ ল'ব পাৰে। মই পোনপ্ৰথমবাৰৰ বাবে মই ভাৰতীয় নাগৰিক হিচাপে মই ভোটদানৰ প্ৰথম লিষ্টৰ নাম আহিছে, আৰু মই ৰাইজক এটাই ক'ম যে সুস্থ গণতন্ত্ৰ গঢ়ি তুলিবলৈ হ'লে আমি এখন সুস্থ সমাজ, এখন সুস্থ দেশ গঢ়িব লাগিব। আমি নিজৰ ভোটটোৱে যাতে এজন যোগ্য প্ৰাৰ্থীক, যোগ্য নেতাক যাতে আমি সদনৰ মজিয়াত নিব পাৰোঁ। মই এইবাৰ নিজকে গৌৰৱ কৰিছোঁ। মই এজন দেশৰ নাগৰিক হিচাপে ভোটদান প্ৰদান কৰিম। লগতে মই ৰাইজক সোঁৱৰাব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে সুস্থিৰ এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ওলাই আহক। এতিয়া মোৰ নতুন ভোটাৰ হিচাপে এটা অনুভৱ মানে ভালেই লাগিছে। ভাৰতৰ এজন নাগৰিক হৈছোঁ, লগতে এজন ভাল প্ৰাৰ্থিত্ব মই আমাৰ সমাজৰ পৰা এজন উলিয়াই দিব পাৰোঁ, তেখেতক আমি প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ।
সেইকাৰণে মোৰ আজি অনুভৱটো ভালেই আছে। শংকৰ হাজৰিকাৰ ওচৰত তেখেতে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলিছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম ইলেকশ্যন এক্সপ্ৰেছৰ কাৰণে তেখেতে কি মন্তব্য প্ৰকাশ কৰে। দাদা, যিহেতু আপুনি প্ৰচাৰ অভিযান চলাই আছে, আপোনাৰ ৰোড মেপটো কি চলি আছে? সুন্দৰ মানুহৰ স্বতঃস্ফূৰ্ত সঁহাৰি, মানুহে নতুন মুখ বিচাৰিছে আৰু পৰিৱৰ্তন বিচাৰিছে। গতিকে সকলো ঠাইতে আমাৰ 9টা সমষ্টি আছে, 9টা সমষ্টিতে মই ৰাইজৰ মাজত প্ৰবল জনসমৰ্থন লাভ কৰিছোঁ আৰু ৰাইজে স্পষ্টকৈ কৈছে যে আমাক নতুন মুখ লাগে আৰু পৰিৱৰ্তন লাগে। যদি আপুনি জয়ী হয়, আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব উন্নয়নৰ বাবে? আমাৰ প্ৰথম কথা হ'ল মই সমষ্টিৰ সকলো অঞ্চলৰ বেলেগ বেলেগ অঞ্চলৰ সমস্যাবিলাক বেলেগ বেলেগ সকলোৰ লগত কথা পাতিম আৰু সেই সমস্যাবিলাক মই যিখিনি সংসদত তুলিব পৰা সমস্যা সেইখিনি সংসদত উত্থাপন কৰিম আৰু অন্যান্য কৰ্তৃপক্ষৰ লগত যিখিনি জড়িত সেইখিনি মই সেই কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম। আৰু ইয়াত মই দেখিছোঁ আমাৰ বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, বাছপথৰ সমস্যা আৰু নিবনুৱাৰ সমস্যা। এতিয়া আমাৰ ডেকা ল'ৰা গাঁৱত নায়েই, সকলো কেৰেলা বা হায়দৰাবাদ বা বাংগালোৰ বাহিৰলৈ গতি কৰিছে। এতিয়া আমি এটা কথা ভাবিছোঁ যে মই বিজয়ী হোৱাৰ পাছত এটা নতুন উদ্যোগ ল'ম, আমাৰ সম্ভাৱনাবিলাক চাম আৰু তাৰ ওপৰত প্ৰত্যেকটো বিধানসভা সমষ্টিত MP ফাণ্ডৰ আওতাৰ বাহিৰত 3টাকৈ মজলীয়া উদ্যোগ প্ৰতিষ্ঠা কৰিম। প্ৰথমখিনি উদ্যোগী আমি সৃষ্টি কৰিম আৰু লাহে লাহে এই প্ৰচেষ্টা চলি থাকিলে আহিব লগা 15 বা 20 বছৰত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব যেতিয়া আমাৰ ল'ৰা আৰু বাহিৰলৈ যাব নালাগে। এইদৰে সমষ্টিয়ে নিৰ্বাচনৰ বাতৰিলৈ আকৌ উপস্থিত হ'ম। পুনৰ লগ পাম আন এটি নিৰ্বাচনী সমষ্টিত। চাই থাকিব DD অসম।